আজি আমি স্টার্ট কৰিছো হেক্সো আৰু ইয়াৰ ইম্পৰ্টেন্ট পইণ্ট খিনি মই কৈ দিছো পটা এ হেক্সো ইজ এ হ্যান্ড টুল ইউজ টু কাট মেটেল হেক্সো কি কাৰণে ইউজ কৰে মানে মেটেল কাটিবৰ কাৰণে ঠিক এতিয়া এটা কথা কৈছো এতিয়া আমি যে হেক্সো ব্লেড এখন সিলেক্ট কৰিম মানে এখন হেক্সো ব্লেড মোক লাগে তো হেতু কি বেসিছত লাগে তাৰ ওপৰত মই ডিটেইল ডিসকাশন কৰিম কিন্তু এতিয়া মই ওপৰতে এটা জাস্ট কৈ দিছো যে দা সিলেকশন অফ এ ব্লেড ডিপেন্ডস অন দা শেপ এন্ড হার্ডনেস অফ দা মেটেরিয়াল টু বি কাট মানে তুমি যেটো মেটেল কাটিবা ঠিক আছে তাৰ কিমান ডাঙৰ সাইজ কিমান হার্ডনেস কিমান টান হেতু ওপৰত ডিপেন্ড কৰি তুমি হেক্সো ব্লেডখন চয়েস কৰিব লাগিব বুলি কৈছে ঠিক আছে ফ্রেম গিটা কথা কৈছো এটা হল সলিড ফ্রেম মানে কি only a blade of particular standard মানে এখন মানে particular standard আৰু মানে ইমানটো সাইজৰ বলে ব্লেড এখন কিনি আনিলো বা ইমানটো সাইজৰ ফ্রেম এটা আছে বলে ইমানটো সাইজৰ ব্লেড এখনে তাত লাগে ঠিক আছে এডজাস্ট কৰিব নোৱাৰি ঠিক আছে তো হেতু সলিড হয় সলিড মানে একদম বুটা আৰু না জথৰ হি একদম নিহিলে মানে তাক এডজাস্ট কৰিব নোৱাৰি ঠিক আছে আৰু এডজাস্টেবল ফ্রেমটো হল তোমাৰ different standard of blade মানে can be fitted মানে অলপ মানে এডজাস্ট কৰিব পাৰি এনো ফ্রেম থাকিব ইয়াতে এডজাস্ট কৰিব পাৰিব ইয়াতে মানে ইয়াতে দীঘল হৈ যাব মানে ধৰি লওক এনেকে টিউবুলাৰ ফৰ্মত থাকিব তো এই পাৰ্টটো ওলাই আহিব তো কিমানটো সাইজত তোমাক লাগে তুমি ইয়াতে স্ক্ৰু কৰি দিব লাগিব তিতা নাটটো পকাই দিব লাগিব ইয়াতে টাইট হৈ যাব তিতা তোমাক ইমানটো লেন্থ লাগে বলে নাই মোক বলে ইয়াত কত বেছি দীঘল লাগে ঠিক আছে এনেকে মানে তুমি ইয়াতে এডজাস্ট কৰিব পাৰিবা হেতু কাৰণে এটো এডজাস্টেবল ফ্রেম বুলি কয় adjustable frame আৰু tubular type বুলি কৈছে এই একে হয় adjustable type হয় কিন্তু tubular মানে কি ই hand grip টো ভাল হয় মানে এটা হেক্সো আমি যদি তোমালকে যদি ফিটাৰত যদি ওয়ার্কশপত কাম লাগিছা হেক্সো ব্লেড খন মানে ফ্রেম টো ধৰিলে অলপ পিছলি ধৰে নাই মানে বহুত মানে কাটা পিছত মানে অলপ মানে পিছল লাগে নাই ঘামি কেনে তো এই tubular টো মানে hand grip টো বহুত ধুনিয়া হয় এটো সিম্পল কথা এটো tubular ঠিক আছে এটো there are two type of hexo teeth settings মানে hexo blade teeth বিলাক setting কৰি থাকিব লগা হয় এটো কাৰণে কি কাৰণে setting কৰিব লগা মই কৈ দিছো তোমালকে যেতিয়া আগতে ওয়ার্কশপত যেতিয়া hexo blade যিকোনো মেটেল কাটি আসলা ন আমি নরমালি ওয়ার্কশপত কি মেটেল কাটো এটো মনত থাকিবা কিন্তু এটো এক্সামত সুধিব পাই কিনা MILD মাইল স্টিল ঠিক আছে MS কৈ থাকে যে MS কোৱেশ্চন আহি যাব পায় MS মানে কি মাইল স্টিল ঠিক আছে আমি যেতিয়া কাটি থাকো আমাক এটা প্ৰজেক্ট দিয়ে না জব দিয়ে যে জব তেতিয়া হেক্সো ব্লেডখন লাগি ধৰে নাই মানে প্ৰথম সোৱা ধুনিয়াকে কাট খাব পিছত অলপ লাগি ধৰে সেই মানে সেই টিথ বিলাক মানে অলপ গন্ডগোল হৈ যায় ঠিক আছে এটা তাৰ কাৰণে কিছুমান সেটিং আছে এটো স্টেগাৰ্ড বুলি কয় স্টেগাৰ্ড সেটিং বুলি কয় এটো তোমালকে অলপ প্ৰনাউন্সিয়েচনটো চাই লবা ঠিক আছে দিস এৰেঞ্জমেন্ট হেল্প for free cutting and মানে এই কাটিং টো অলপ ফ্ৰী হয় মানে টিথ বিলাক লাগি নথয় আৰু মানে চিপছ আৰু হেৰি ব্লেডৰ মাজত মানে ক্লিয়াৰেন্স থাকে তিতা ধুনিয়াকে মানে এটো কাটিব পাৰে তেনেকে ওয়েব সেট বুলি এটা থাকে এই ওয়েব ফৰ্মত থাকে এই ওয়েব দে তো এটা মই এটা কথা কৈছো তোমালকে এটা কথা জানা নাই ডাক্টাইল মেটেৰিয়েল জানা নাই ডাক্টিলিটি বুলি কয় যে তো হে ডাক্টাইল যিবিলাক আছে না হেবিলাক মানে অলপ মানে লিকটিয়া টাইপ মেটেল হয় যেনেকে মাইল স্টিল ঠিক আছে হেবিলাক কাটিলে মানে হেবিলাক ধৰি লওক মই হেক্সো কথা কোৱা নাই বেলেগ যদি লেথটো তুমি কাটা ন তাত কন্টিনিউয়াস চিপছ ওলাই মনত ৰাখিবা চিপছৰ এটা ভাগ হয় কন্টিনিউয়াস চিপছ ঠিক আছে মানে কাটোতে যিবিলাক যে ওলাই হেবিলাক কন্টিনিউয়াস চিপছ বুলি কয় আৰু ডিসকন্টিনিউয়াস চিপছ কোপা ওলাব পাৰে যিবিলাক ব্ৰিটল মেটেৰিয়েল থাকে মানে ভাগি যায় তুমি চাবাচোন কিছুমান মেটেল তুমি এনেকে পকালে বেকা হৈ যাব মেটেলটো কিন্তু কিছুমান মেটেল তুমি পকালে মানে এনেকে অলপ বেকা কৰিলে হি মানে ঠককে ভাগি যাব আৰু তোমালকে এটা বস্তু দেখিছা না ঘৰৰ টিউবৱেল বিলাকটো দেখিছা সেই টিউবৱেলত মানে কি হল ব্ৰিটল মেটেৰিয়েল থাকে আৰু সেই ব্ৰিটল মেটেৰিয়েলৰ এটা এক্সাম্পল দিছো কাষ্ট আয়ৰন ঠিক আছে কাষ্ট আয়ৰনৰ যদি আমি মেচিনিং কৰো তেতিয়া হেয়াত ডিসকন্টিনিউয়াস চিপছ ওলাব ঠিক আছে এইবিলাক মনত থৈ দিবা এতিয়া আমি যে সেই ওয়েবসাইট কিবা কথা কৈছিলো যে সেইখিনি তাৰ ইম্পৰ্টেন্ট পইণ্ট কেইটামান কৈছো ক্লাসিফিকেশন আৰু পিটছ মানে গম পাইছা ন এটো টিথ এনেকে টিথ বিলাক থাকিব হেক্সো ব্লেড মই ডাঙৰকৈ কি দেখাছো এই পইণ্টটোৰ পৰা এই পইণ্টটোলৈ তাৰ যিটো ডিসটেন্স থাকিব হেতুকে পিটছ বুলি কয় ঠিক আছে আৰু এটা পিটছৰ বহুত কিটা ভাগ আছে তিনটা ভাগ আছে ঠিক আছে প্ৰথমটো হল কোৰ্স মানে এটো অলপ খহটা থাকে মানে অলপ মানে খহটা মানে ইমান ফাইন নহয় মানে ধৰিলে আৰু হেতু কিমানৰ পৰা ষ্টাৰ্ট হয় পিটছৰ কোৰ্স মানে টিথ হয় হেতু 1.8 mm ঠিক আছে মিডিয়াম কিনি কিমান হ'ব 1.4 mm বা মানে 1 mm
ঠিক আছে ফাইন টু 0.8 mm ঠিক আছে ফাইন মানে একদম মিহি থ্ৰেড হেক্সো ব্লেড তুমি আনিব যাবা নহয় যেতিয়া দোকানলৈ তুমি যেতিয়া প্ৰফেচনেল জব কৰিবা দিয়া আমি নৰ্মেলি যিবিলাক ৱৰ্কশ্বপত কাটো এই যি ব্লেড হ'লে হৈ যায় কিন্তু তাত ক'ব ন তোমাক কেনেকুৱা খহটা ব্লেড লাগে নেকি নে মিডিয়াম লাগে নে একদম পুৰা মিহি ব্লেড লাগে এনে সুধিব তোমাক তেতিয়া তুমি এইকেইটা মনত থৈ দিব লাগিব নাই 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 মোক তেতিয়া তুমি ভাবি ল'বা যে খহটা মানে 1.8 mm পিটছ হয় মানে বহুত বহল থাকিব বহুত বহল থাকিব বোলে নাই 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 মোক মিডিয়াম লাগে বোলে মিডিয়াম মানে অলপ এনেকৈ থাকিব নাই নাই মোক ফাইন মোক হেক্সো ব্লেড লাগিব বোলে তেতিয়া একদম মিহি এনেকৈ থাকিব ঠিক আছে তো এতিয়া আমি কিমান পিটছত কোনটো ৱেভ ছেট কৰিম এতিয়া 0.8 mm পিটছত আমি কি ৱেভ ছেট কৰিম এইটো মনত থৈ দিবা দেই এইটো কুৱেশ্যন আহিছে 0.8 mm পিটছৰ কাৰণে আমি ৱেভ ছেট কৰিম মানে 0.8টো আমি কি পাইছিলোঁ ফাইন কেলে ইয়াত পোৱা নাছিলোঁ নেকি ইয়াত 0.8 mmৰ কাৰণে আমি কি পাইছিলোঁ ৱেভ ছেট আৰু 0.8 mmটো কি আছিলে ফাইন থ্ৰেডৰ হয় দেই মানে কুৱেশ্যনটো ইনডাইৰেক্টলি যদি সুধিব যায় ফাইন থ্ৰেডৰ কাৰণে ফাইন পিটছৰ কাৰণে আমি মানে কি ছেট কৰিম ঠিক আছে আৰু ফাইন থ্ৰেডৰ কাৰণে পিটছ কিমান থাকে 0.8 mm ঠিক আছে মনত থাকিব এতিয়া চোৱা টাইপছ অফ হেক্সো ব্লেড ঠিক আছে তো প্ৰথম আমি কৈছোঁ যে হাই কাৰ্বন ষ্টীল HCS শ্বৰ্ট ফৰ্ম আহিব পাৰে দেই HCS ফুল ফৰ্মটো কি বুলি ক'লে হাই কাৰ্বন ষ্টীল ঠিক আছে এ কমন এণ্ড ইকনমিকেল চইচ দিছ ব্লেড আৰ হাৰ্ডেন থ্ৰু হিট ট্ৰিটমেণ্ট টু এচিভ গুড হাৰ্ডনেছ ফৰ কাটিং ঠিক আছে সেইটো কি আছিলে হাই কাৰ্বন ষ্টীল নেক্সট আহিব হাই স্পীড ষ্টীল নন ফৰ দেয়াৰ হাৰ্ডনেছ ঠিক আছে ৰেজিষ্টেঞ্চ টু ৱেৰ তো এইটো মানে বহুত হাৰ্ড হয় বহুত হাৰ্ড মেটেল কাটিবৰ কাৰণে হাই স্পীড ষ্টীল ইউজ কৰে নৰ্মেলি এইটো নকৰে ঠিক আছে আৰু এটা চবচে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহি থাকে ফৰ স্পেচিয়েলাইজ কাটিং টাস্ক চাৰ্চ এছ শ্বয়িং থ্ৰু চিৰামিক টাইল বহুত টান বস্তু হয় চিৰামিক টাইলটো Hexo can be fitted in the blade has a tungsten carbide grit edge instead of teeth. A tungsten carbide, it's a cutting tool হিসাবে tungsten carbide to use করে তোমালোক তো জানাই ঠিক আছে tungsten carbide use করে মানে এই যে এখন হেক্সো ঠিক আছে এখন হেক্সো ব্লেড ইয়াত যে টিথবিলাক থাকে যে এই টিথবিলাকত মানে তোমাৰ tungsten carbide grit use কৰে এই টিথবিলাকৰ জেগাত আমি কি মেটেলৰ কাৰণে কেনেকুৱা ব্লেড ইউজ কৰিম সেইটো কথা অলপ মই দেখাই দিছোঁ দ্য বেষ্ট মেটেৰিয়েল ফৰ হেক্সো ব্লেড ডিপেণ্ডছ অন দ্য মেটেৰিয়েল ইউ নিড টু বি কাট ফৰ জেনেৰেল ইউজ এণ্ড লেছ ডিমাণ্ডিং এপ্লিকেশ্যন হাই কাৰ্বন ষ্টীল ব্লেড আমি নৰ্মেলি ইউজ কৰোঁ হাই কাৰ্বন ষ্টীল কি বুলি কৈছিলোঁ HCS হাই কাৰ্বন ষ্টীল যিবিলাক ব্লেড হয় নৰ্মেল যিবিলাক পাৰ্পছ হয় জেনেৰেল পাৰ্পছৰ কাৰণে আমি কালি পৰহিলৈ যদি কুৱেশ্যন আহে তোমাৰ যদি নৰ্মেল পাৰ্পছৰ আমি কোনখন হেক্সো ব্লেড ইউজ কৰিম তেতিয়া কি বুলি ক'বা হাই কাৰ্বন ষ্টীল ফৰ কাটিং হাৰ্ডাৰ মানে বহুত টান মানে হাৰ্ডনেছৰ কথা কৈছে অৰ মোৰ ৰবাষ্ট মেটেৰিয়েল এই হাই স্পীড ষ্টীল এইটো HSS হাই স্পীড ষ্টীল যিবিলাক ব্লেড থাকে সেইবিলাক ইউজ কৰে কোনবিলাক কিহৰ কাৰণে বুলি ক'লোঁ ফৰ হাৰ্ডাৰ বা ৰবাষ্ট টাইপ মেটেৰিয়েল টাইপ অফ হেক্সো ব্লেড কি হেক্সো ব্লেড থাকিব পাৰে অল হাৰ্ড ব্লেড টাইপছ অফ হেক্সো ব্লেড দ্য ফুল লেন্থ অফ ব্লেড বিটুইন দ্য পিন মানে কি এখন এইটো হেক্সো ফ্ৰেমটো ঠিক আছে এইটো হেক্সো ফ্ৰেমটো ইয়াৰ পৰা ইয়াৰলৈকে গোটেই ব্লেডখনে হাৰ্ডেন বুলি কৈছে ন এইটো হাৰ্ডেন কৰা থাকে মানে কি মই হাৰ্ডেন কথাটো মই আজি বুজাই দিছোঁ দেই এই হাৰ্ডেন মানে কি হয় বহুত বা শুনি আছে তোমালোকে এইটো এটা জাষ্ট হিট ট্ৰিটমেণ্ট প্ৰচেছ মই পিছলৈ পঢ়াম সেইটো কাৰণে মই ইমান ডিটেইল কোৱা নাই হাৰ্ডেন হ'ল এটা হিট ট্ৰিটমেণ্ট প্ৰচেছ ইয়াক কি কৰে যেতিয়া এই তোমালোকে যে সেই দা কটাৰী বনোৱা থকা দোকানবিলাকত দেখিছা নাই মানে কি দা কটাৰী এইবিলাক কহাৰ নে কমাৰ নে কি বুলি কয় যে তো তাত যে পিটি একদম লুডোখৰ পিটি থাকে পিটি তাৰপিছত অলপ পানীত দিয়ে তাৰপিছত অলপ বালিত এনেকৈ ভৰাই দিয়ে ঠিক আছে সেইবিলাক হ'ল হিট ট্ৰিটমেণ্ট প্ৰচেছ সেইবিলাক কি কাৰণে কৰা হয় তাৰ মলিকুলাৰ ষ্ট্ৰাকচাৰটো চেঞ্জ কৰি দিয়ে মানে কি হয় তাক হিট কৰিব প্ৰথম মেটেলডোখৰ ইমান টান নহ'বও পাৰে যেতিয়া আমি তাক পূৰা হিট কৰিম
ৰেড হট টেম্পাৰেচাৰ মানে এনেকৈ টেম্পাৰেচাৰ মানে ধৰি লওক 100 200 300 এনেকৈ টেম্পাৰেচাৰ কিবা এটা টেম্পাৰেচাৰলৈকে আমি তাক যদি হিট কৰিম হিট কৰি কিনে তাক যদি আমি শ্ল'লি কুল কৰোঁ ঠাণ্ডা কৰোঁ তেতিয়া মেটেৰিয়েলটো বহুত টান হৈ যায় ঠিক আছে সেই প্ৰচেছটোকে কয় হাৰ্ডেন বুলি কয় ঠিক আছে মানে মই ডিটেইল বুজাম বাৰু এনেকুৱা প্ৰচেছ মানে মই ডিটেইল ক'ম তাত কি আছে তেনেকৈ হাৰ্ডেন আছে টেম্পাৰ্ড আছে কিবা কিবি আছে গোটেইখিনি ঠিক আছে সেইটো অল হাৰ্ডেন মানে গোটেই ডালেকে গৰম কৰি ঠাণ্ডা কৰিব ঠিক আছে এটা ফ্লেক্সিবল ব্লেড আছে ফ্লেক্সিবল মানে কি জানা নাই ফ্লেক্সিবল ব্লেড এখন ল'লা এখন হেক্সো ব্লেড এনেকৈ অলপ বেকা বেকি হৈ নাযায় তুমি এইফালে এখন হাতে ধৰিলা এইফালে এখন হাতে ধৰিলা অলপ এনেকৈ বেকা হৈ নাযায় জানো সেইটো ফ্লেক্সিবল টাইপ মানে অনলি দ্য টিথ আৰ দ্য হাৰ্ডেন মানে কি হ'ল ফ্লেক্সিবল ব্লেডত অনলি এই টিথকেইটা হাৰ্ডেন কৰি দিয়ে হিট ট্ৰিটমেণ্ট প্ৰচেছ কৰি দিয়ে অনলি টিথকেইটা ঠিক আছে বিকজ অফ দেয়াৰ ফ্লেক্সিবিলিটি বিকজ মানে কি বাকী ব্লেডখন ফ্লেক্সিবল থাকে ন অলপ বেকা বেকি হৈ যায় ন ঠিক আছে আৰু কি কাৰ্ভ লাইন কাটিবলৈ এইবিলাক মানে ভাল বুলি কৈছে তো MCQ এটা আমি MCQ নাযাওঁ মই বেছি দীঘল কৰা নাই বিকজ এটা টপিকত বহুত বেছি দীঘল হৈ গৈছে ভিডিঅ'বিলাক ঠিক আছে মই এটা MCQ কৈ গৈছোঁ হুইচ মেটেৰিয়েল ইজ ইউজ টু মেক পাৱাৰ হেক্সো ব্লেড এইবিলাক যিবিলাক যে কুৱেশ্যন আহিছে এইবোৰ অইল ইণ্ডিয়াত মানে আগতে অহা কুৱেশ্যন এটা দুটা সোমাই আছে ঠিক আছে হুইচ মেটেৰিয়েল ইজ ইউজ টু মেক পাৱাৰ হেক্সো ব্লেড হাই স্পীড ষ্টীল আমি এটা কি পাইছিলোঁ হাই কাৰ্বন ষ্টীল হাই স্পীড ষ্টীল ঠিক আছে এটা আমি এইটো কি বুলি পালোঁ যি পাৱাৰ হেক্সো জানা নাই পাৱাৰ হেক্সো মানে কি আমি যিকেইখন মটৰে ঘূৰাই ইলেক্ট্ৰিক পাৱাৰে ঘূৰাই বা কিবা মেচিনে ঘূৰাই সেইবিলাক পাৱাৰ হেক্সো ব্লেড হয় তো সেইবিলাক কি হ'ব মানে হাই স্পীড ষ্টীল ঠিক আছে হেক্সো ব্লেড কাট অন দ্য কোনটো ষ্টকত হেক্সো ব্লেডে কাটে ফৰৱাৰ্ড ষ্টক এইটোতো কুৱেশ্যন আহিয়ে থাকে হোৱাট কম্পনেণ্ট ইজ ইউজ টু এডজাষ্ট দ্য ব্লেড টেনশ্যন অন দ্য হেক্সো মই এইকেইটা কুৱেশ্যন আনচাৰ তোমালোকে কমেণ্ট বক্সত জনোৱা ঠিক আছে ক'তো নোচোৱাকৈ ভুল হ'লে হ'ব ঠিক আছে কি বুলি কৈছে যে হোৱাট কম্পনেণ্ট ইজ ইউজ টু এডজাষ্ট দ্য হেক্সো ব্লেড এই হেক্সো ব্লেডখন দিছা নাই এখন মই আঁকি দিছোঁ আৰু দেই তোমালোকে নিজে এখন হেক্সো ব্লেড ইয়াতে কিবা এটা থাকে আৰু যোনে হেক্সো ব্লেডখন টেনশ্যন দিয়ে মানে টেনশ্যন মানে কি টান কৰে একদম ঢিলা কৰে টান কৰে ঠিক আছে তো কুৱেশ্যন ইয়াৰ আনচাৰ দিয়া 3 নম্বৰ তাৰপিছত হুইচ অফ দ্য ফলোইং ইজ নট এ পাৰ্ট অফ ষ্টেণ্ডাৰ্ড হেক্সো ফ্ৰেম কৈছে যে এখন মানে হেক্সো ফ্ৰেমৰ এই 4টা ভিতৰত কোনটো পাৰ্ট নহয় বুলি কৈছে ঠিক আছে দ্য ডিষ্টেঞ্চ বিটুইন দ্য এডজাচেণ্ট টিথ এইকেইটা আকৌ মই অলপ আগত যে কৈছিলোঁ যে টিথ ইয়াৰ এই ডিষ্টেঞ্চ বিটুইন কি বুলি কৈছে নামটো দ্য ডিষ্টেঞ্চ বিটুইন দ্য এডজাচেণ্ট টিথ অন এ হেক্সো ব্লেড ইজ ন'ন এজ কি বুলি জনা যায় আনচাৰ দিয়া ফৰ কাটিং থিন চিলেকশ্যন টিউব মানে জানানে এই যে আমাৰ টিউবৱেলৰ মানে পাইপবিলাক সেই সেনেকুৱা টিউব ঠিক আছে তো ফৰ কাটিং থিন চিলেকশ্যন টিউব এণ্ড পাইপ হুইচ ব্লেড পিচ ইজ মষ্ট চুইটেবল এতিয়া কোনটো মই অলপ আগত পঢ়াইছোঁ যে কোৰ্চ আৰু কিবা ৱেবছাইট কিবা কিবি এতিয়া কোনটো ইয়াৰ আনচাৰ হ'ব মোক কোৱা ফৰ কাটিং থিন চিলেকশ্যন টিউব এণ্ড পাইপ হুইচ ব্লেড পিচ ইজ মষ্ট চুইটেবল এতিয়া নেক্সট কুৱেশ্যনটো হ'ল হুইচ টাইপ অফ হেক্সো ব্লেড ইজ হাৰ্ডেন অনলি দ্য টিথ অলপ আগত বুজাই আহিছিলোঁ দেই মই আকৌ আনচাৰ ভুললে বেয়া পাম কিন্তু ভিডিঅ'টো নবনাম কিন্তু মেকিং ইট চুইটেবল ফৰ কাটিং দ্য কাৰ্ভ লাইন অলপ আগত মই বুজাই আহিছিলোঁ যে কৈছে যে কুৱেশ্যনটো যে কোনখন হেক্সো ব্লেডৰ কথা কৈছে এখন হেক্সো ব্লেড টিথখিনি ন ঠিক আছে অনলি এই টিথখিনি মানে হাৰ্ডেন মই অলপ আগত বুজাই আহিছিলোঁ মানে সেইটো হিট ট্ৰিটমেণ্ট প্ৰচেছ মেকিং ইট চুইটেবল ফৰ কাটিং কাৰ্ভ লাইন আনচাৰ নিজে দিবা এ ব্লেড উইথ এ ৱেভ ছেট মানেও বুজাই আহিছিলোঁ ইজ ওৱান ৱেৰ দ্য টিথ আৰ এৰেঞ্জ ইন এ ৱেভ লাইক পেটাৰ্ণ দিছ টাইপ অফ ছেট ইজ মষ্ট কমনলি ইউজ ইন ক'ত ইউজ কৰে এইটো চাই ল'বা এ বি চি ডি কোনটোত আনচাৰ হ'ব পাৰে নহ'লে মই আনচাৰখিনি দি দিম মই আনচাৰখিনি কমেণ্ট বক্সত নহ'লে ডেছক্ৰিপশ্যন বক্সত দি দিম হুৱেন শ্বয়িং হুইচ ষ্ট্ৰক শ্বুড প্ৰেছাৰ বি এপ্লাইড কোনটো ষ্ট্ৰকত প্ৰেছাৰ এপ্লাইড কৰিব কৈছে এইটো আমাৰ ইজি কুৱেশ্যন নাই কিন্তু এইবিলাকে অইল মানে এনেকুৱাবিলাকে অইল চইলত আহি থাকে হোৱাট ইজ দ্য প্ৰাইমেৰী ৰিজন ফৰ হেক্সো ব্লেড টিথ বিকামিং ডাল
মানে মানে ভুটা হৈ যায় বুলি কৈছে আনচাৰ দিব কৈছে যে প্ৰাইমেৰী ৰিজন কি হ'ব পাৰে যে হেক্সো ব্লেডৰ টিথবিলাক মানে ভুটা হৈ যায় বুলি কৈছে আনচাৰ দিয়া টু মেক দ্য ব্লেড শ্বাৰ্পাৰ ঠিক আছে